আকৌ যৌতুকে কাল হল এগৰাকী বোৱাৰীৰ বাবে যৌতুক নোপোৱাৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে পৰিয়ালৰ লগতে অঞ্চলজুৰি ফাঁচীৰ দাবী হত্যাকাৰী স্বামীৰ বিৰুদ্ধে হয় হিয়া ঢাকুৰি কান্দিছে এগৰাকী মাতৃ কান্দিছে এগৰাকী ভগ্নী কাৰণ স্বামীৰ গৃহত হত্যা কৰা হল মৰমৰ জি তুজা গগৈ খবৰ অনুসৰি দীৰ্ঘদিনৰ পৰা স্বামীৰ লগতে স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ দি আহিছে মৃত্যুক সাৱটি লোৱা এইগৰাকী তুজা গগৈয়ে অভিযোগ দিছে যৌতুক নোপোৱাৰ বাবে স্বামীয়ে কৰে অত্যাচাৰ স্বামীৰ সমান্তৰালত স্বামীৰ পিতৃ মাতৃয়ে বিভিন্ন সময়ত নিৰ্যাতন চলোৱাৰ অভিযোগ মৃত তুজা গগৈ খবৰ অনুসৰি প্ৰায় এবছৰৰ পূৰ্বে শিৱসাগৰৰ নামটি চাৰিআলিৰ কাকতি গাঁৱৰ এইগৰাকী তুজা গগৈয়ে যোৰহাটৰ লাহদৈগড় ছটাই এইজন বিচিত্ৰ গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কৰ্মসূত্ৰে আৰক্ষীৰ ভাত ৰান্ধনি এইজন বিচিত্ৰ গগৈ বিবাহৰ পাছৰে পৰা যৌতুকৰ বাবে অত্যাচাৰ চলাই পত্নী তুজা গগৈ এতিয়া অভিযোগ উঠিছে যে যৌতুক দিব নোৱাৰাৰ বাবেই অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল এইগৰাকী তুজা গগৈ স্বামী বিচিত্ৰ গগৈ তুজা গগৈ মোৰ ভণ্টি হয় তাই যোৰহাটৰ লাহদৈগড় বিচিত্ৰ গগৈৰ লগত বিয়া হৈছিলে বিচিত্ৰ গগৈ বেটেলিয়ানৰ কুক হয় সি শিৱসাগৰ ৰিজাৰ্ভত কাম কৰে নেকি সি তাতে ডিউটি কৰে সি মানে তাইক SSC এক্সাম দিবলৈ যাওঁতে ৰখাই থৈ দিছিলে তাৰ পাছৰ পৰা অত্যাচাৰ কৰিয়ে থাকে যৌতুকৰ কাৰণে মাক বাপেকেও অত্যাচাৰ কৰে সিও অত্যাচাৰ কৰে মাৰপিট কৰে এবাৰতো হাতুৰিয়ে মূৰত মৰিয়াই হৈছিলে আমি এজাহাৰো দিলোঁ থানাত গৈ পেলাই তাৰপাছত মিলা মিছা কৰি মেলি আকৌ তাই গুচি গ'লগৈ তালৈ যোৱাৰ পাছতে কালি এইটো ঘটনা ঘটাইছে যে সি কিবা মদ খাই থাকে মদ খোৱাৰ কাৰণে মানে নিজৰ মানুহজনীয়েতো ক'বই ন মদ খোৱাৰ কাৰণে কোৱাৰ কাৰণে সি গৈ পেলাই তাইক মাৰ্ডাৰ কৰিছেগৈ ইয়াৰ পৰা ডিউটিৰ পৰা সি গুচি গৈছে তাত মাৰিবলৈকে তাক শাস্তি দিব লাগিব সিয়া ফাঁচি হ'বই লাগিব নহ'লে তাৰ লিখীয়া এনেকুৱা কত মতা মানুহ ঘূৰি ফুৰিছে এনেকে নিজৰ মাইকী মানুহক মাৰি মাৰি আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ ৰিপৰ্ট অসম লাইভ 24 আকৌ যৌতুকে কাল হল এগৰাকী বোৱাৰীৰ বাবে যৌতুক নোপোৱাৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে পৰিয়ালৰ লগতে অঞ্চলজুৰি ফাঁচীৰ দাবী হত্যাকাৰী স্বামীৰ বিৰুদ্ধে হয় হিয়া ঢাকুৰি কান্দিছে এগৰাকী মাতৃ কান্দিছে এগৰাকী ভগ্নী কাৰণ স্বামীৰ গৃহত হত্যা কৰা হল মৰমৰ জি তুজা গগৈ খবৰ অনুসৰি দীৰ্ঘদিনৰ পৰা স্বামীৰ লগতে স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ দি আহিছে মৃত্যুক সাৱটি লোৱা এইগৰাকী তুজা গগৈয়ে অভিযোগ দিছে যৌতুক নোপোৱাৰ বাবে স্বামীয়ে কৰে অত্যাচাৰ স্বামীৰ সমান্তৰালত স্বামীৰ পিতৃ মাতৃয়ে বিভিন্ন সময়ত নিৰ্যাতন চলোৱাৰ অভিযোগ মৃত তুজা গগৈ খবৰ অনুসৰি প্ৰায় এবছৰৰ পূৰ্বে শিৱসাগৰৰ নামটি চাৰিআলিৰ কাকতি গাঁৱৰ এইগৰাকী তুজা গগৈয়ে যোৰহাটৰ লাহদৈগড় ছটাই এইজন বিচিত্ৰ গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কৰ্মসূত্ৰে আৰক্ষীৰ ভাত ৰান্ধনি এইজন বিচিত্ৰ গগৈ বিবাহৰ পাছৰে পৰা যৌতুকৰ বাবে অত্যাচাৰ চলাই পত্নী তুজা গগৈ এতিয়া অভিযোগ উঠিছে যে যৌতুক দিব নোৱাৰাৰ বাবেই অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল এইগৰাকী তুজা গগৈ স্বামী বিচিত্ৰ গগৈ তুজা গগৈ মোৰ ভণ্টি হয় তাই যোৰহাটৰ লাহদৈগড় বিচিত্ৰ গগৈৰ লগত বিয়া হৈছিলে বিচিত্ৰ গগৈ বেটেলিয়ানৰ কুক হয় সি শিৱসাগৰ ৰিজাৰ্ভত কাম কৰে নেকি সি তাতে ডিউটি কৰে সি মানে তাইক SSC এক্সাম দিবলৈ যাওঁতে ৰখাই থৈ দিছিলে তাৰ পাছৰ পৰা অত্যাচাৰ কৰিয়ে থাকে যৌতুকৰ কাৰণে মাক বাপেকেও অত্যাচাৰ কৰে সিও অত্যাচাৰ কৰে মাৰপিট কৰে এবাৰতো হাতুৰিয়ে মূৰত মৰিয়াই হৈছিলে আমি এজাহাৰো দিলোঁ থানাত গৈ পেলাই তাৰপাছত মিলা মিছা কৰি মেলি আকৌ তাই গুচি গ'লগৈ তালৈ যোৱাৰ পাছতে কালি এইটো ঘটনা ঘটাইছে যে সি কিবা মদ খাই থাকে মদ খোৱাৰ কাৰণে মানে নিজৰ মানুহজনীয়েতো ক'বই ন মদ খোৱাৰ কাৰণে কোৱাৰ কাৰণে সি গৈ পেলাই তাইক মাৰ্ডাৰ কৰিছেগৈ ইয়াৰ পৰা ডিউটিৰ পৰা সি গুচি গৈছে তাত মাৰিবলৈকে তাক শাস্তি দিব লাগিব সিয়া ফাঁচি হ'বই লাগিব নহ'লে তাৰ লিখীয়া এনেকুৱা কত মতা মানুহ
ঘূৰি ফুৰিছে এনেকে নিজৰ মাইকী মানুহক মাৰি মাৰি আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ ৰিপৰ্ট অসম লাইভ 24